নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণী বিজ্ঞানৰ এই বিদ্যুৎ চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ, যিটো তোমালোকৰ টেষ্ট পেপাৰ হওক আৰু কুৱেশ্যন পেপাৰ তোমালোকে বিচাৰি পাবা। আৰু কুৱেশ্যন পেপাৰ নাই, তোমাক কিতাপৰ নুখুলি নহয়, মই অলপ কুৱেশ্যন উলিয়াই দিছোঁ যাতে তোমালোকে এই চেপ্টাৰটোৰ ওপৰত তোমালোকে ভালকৈ কনচেপ্ট লোৱা। বুজি পাইছা নহয়? ভালকৈ বুজি পোৱা। পৰীক্ষাত 1 নম্বৰ অপশ্যনটো আহিবই, 1 নম্বৰ কুৱেশ্যনটো ইয়াৰ পৰা আহিবই। সেই 1 নম্বৰ কুৱেশ্যনটো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইটো ক'ব নোৱাৰি। বুজি পাইছা নহয়? সেইকাৰণে সেই 1 নম্বৰ কুৱেশ্যনটোৰ কাৰণে আমি কিছুমান কথা বিশেষকৈ ৰোধৰ লগত জড়িত আহিব পাৰে বা ৰোধকতাৰ লগত জড়িত আহিব পাৰে। বুজি পাইছা নাই? সেই 1 নম্বৰ কুৱেশ্যন তাৰ পৰা বেছিকৈ আহে। তেতিয়াহ'লে আমি সেই কুৱেশ্যন যেতিয়া আমি সেনেকুৱা টাইপৰ কুৱেশ্যন আজি মই পঢ়োঁ, তোমালোকে এখন মই জেনেৰেল কুৱেশ্যন পেপাৰ এখন ছল্ভ কৰিবলৈ গৈছোঁ, তোমালোকে চাবা। হ'ব, কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ। এতিয়া চোৱা, 2 ওহম ৰোধৰ তাঁৰ এডালৰ কি প্ৰত্যেকৰে ৰোধ কি 2 ওহম ৰোধৰ তাঁৰ এডালৰ 4টা সমান অংশত ভাগ কৰি সমান্তৰালভাৱে সংযোগ কৰা হ'ল। মানে কৈছে কুৱেশ্যনটোত এইটো যে এডাল তাঁৰ আছিলে, তাঁৰডালৰ সমানে 4 ভাগ কৰা হৈছে। গোটেই তাঁৰডালৰ ৰোধ হ'ল কি 2 ওহম। গোটেই তাঁৰডালৰ ৰোধ হ'ল কি 2 ওহম। তাক যদি সমানে 4 ভাগ কৰা হয় কি হ'ব? প্ৰথম ভাগটো হ'ব R1, R2, R3, R4। তাক সমানে ভাগ কৰিলে কিমান হ'ব? 2 ওহম। প্ৰত্যেকৰে ৰোধ কি আছিলে? 2 ওহমক কি ভাগ কৰা হৈছে? সমানে 4 ভাগ কৰা হৈছে। এইকেইটা 4 সংখ্যা দিলোঁ। এতিয়া 2 4 গ'লে কি হ'ব? 1/2 কি হ'বগৈ? 1/2 ওহম। প্ৰত্যেকৰ ৰোধ কি হ'ল তেতিয়াহ'লে 1/2 ওহম, 1/2 ওহম, আৰু ইয়াৰ হ'লগৈ 1/2 ওহম। তেতিয়াহ'লে 4টা সমান ৰোধ আছেনে? প্ৰত্যেকৰ ৰোধ কিভাৱে সংযোগ কৰা হৈছে? আকৌ সমান্তৰালভাৱে। তেতিয়াহ'লে আমি সমতুল্য ৰোধ উলিয়ালোঁ। সমতুল্য ৰোধত কিহে সূচোৱা হৈছে? সমতুল্য ৰোধ কি আৰে সূচোৱা হৈছে। কিহে সূচোৱা হৈছে? আৰে সূচোৱা হ'লে কি উলিয়াবলৈ কৈছে? 2 ওহম অনুপাত আৰ। কোনটা অপশ্যন শুদ্ধ হৈছে? সেইটো উলিয়াওঁ। ইম্পৰ্টেণ্ট কুৱেশ্যন, মন দিবানে? এতিয়া চোৱা, সমতুল্য ৰোধ দিয়া। সমতুল্য ৰোধত কি সূচোৱা আছে? আৰে সূচোৱা আছে। কি হৈছে? আৰে সূচোৱা আছে। তেতিয়া আৰ লিখিলোঁ। গতিকে সমান্তৰাল সজাক এনেকৈ লিখোঁ নাই? সমতুল্য ৰোধ উলিয়াবলৈ সূত্ৰ সদায় সমান্তৰাল সজাৰ ক্ষেত্ৰত সদায় আমাক কি লিখোঁ? এইটো সূত্ৰ লিখোঁ। লিখোঁ। অঁ, তেতিয়াহ'লে চোৱা, ইয়াৰ মান কি? 1/2 ওহম। ইয়াৰো কিমান? 1/2 ওহম। ইয়াৰো কিমান? 1/2 ওহম। আৰু ইয়াৰো কিমান? 1/2 ওহম। বুজি পালোঁনে? এনেকৈ হ'ল। এতিয়া চোৱা, এইটো কি আছে? এডাল কি চিন? হৰণ চিন। এডাল কি চিন? হৰণ চিন। যেতিয়া হৰণ চিনৰ পৰা পূৰণ চিন কৰা কি হ'ব? কি হ'ব? হৰণ চিনৰ পূৰণ চিন কৰিলে কি হ'ব? এই ভগ্নাংশটো কি হৈছে? উল্টা হৈ যায়। বুজিলানে? এইটো হৈ যায়, মানে উল্টা হৈ গ'ল মানে কি? 2টো ক'লৈ যায়গৈ? 2টো ওপৰলৈ যায়। কি হ'লগৈ? 2/1 হ'লগৈ। যেনে চবতে কি হ'ব? 2/1 কি হ'বগৈ? 2/1। গোটেইকেইটা লসাগু কি হ'ব? একেই হ'ব। তেতিয়াহ'লে কি হ'ব? গোটেইকেইটা এক থাকিলে, গতিকে 2 4 6 8 হ'ব। কি হ'বগৈ? 8 হ'ব। কি হ'ল? 8/1 ওহম ওলালে। তাৰমানে ওলাইছে কি? 1/r = কি ওলালেগৈ? 8/1 ওহম। হ'ল নহয়? ইয়ালৈকে বুজি পালোঁ। নেক্সট এতিয়া কি হ'ব? আমাক লাগে কি? আৰৰ মানহে লাগে নে আৰৰ মান উলিয়াব? আৰৰ মান কি হ'ব? চোৱাচোন। আৰৰ মান কি হ'ব? বৰ্গফল কৰা বা লুটিয়াই দিয়া। আৰটো ওপৰলৈ গ'লগৈ, তললৈ 1টো আহিল। লুটিয়াই দিলোঁ নে? তেতিয়াহ'লে 1টো ক'লৈ যাব? ইয়াত লুটিয়াই দিয়াৰ লগে লগে এইটো লুটিয়াই দিব লাগিব। 1/8। তেতিয়াহ'লে ইয়াত 1 মান লিখে জানো? 1 মান নিলিখে নহয়। যিকোনো সংখ্যাৰ তলত বা যিকোনো পদৰ তলত সদায় কি থাকে? 1 থাকে। না আৰ = কি ওলাব লাগে? 1/8 ওহম ওলাব লাগে। তেতিয়া আৰৰ মান কি পালোঁ? 1/8 ওহম পালোঁ। সেইটো মনত ৰাখিলে। নেক্সট এতিয়া আমি কি ক'ব লাগিছে? প্ৰশ্নটো আমি সেইটো কৰিম। প্ৰশ্নটো কৈছে কি? 2 ওহম/r। কি কৈছে আমাক? 2 ওহম অনুপাত বাই r। 2 ওহম মানে কি বুজো? 2টো ওপৰত থাকিব, rটো ক'ত থাকিব? তলত থাকিব। ত পাতি দিয়া আহোঁ 2। আৰৰ মান কিমান? 1/8। কি আৰৰ মান কি? 1/8। তেনেহ'লে সঞ্চিনৰ সঞ্চিন নহয় জানো? সঞ্চিনৰ পঞ্চিন গ'লে কি হ'ব? 2 পূৰণ চিন দিছোঁ কি? 8টো উল্টা হৈ যাব নাই? 2 কিমান হ'লগৈ? 16/1 ইকুৱেলটো কি? 16 হ'ব নাই? 2 কিমান? 16 হ'লগৈ। 1 থাকিলে 16:1 হ'ল, মানে 1টো লিখি নিদিয়ে, থাকিলে কি? 16 আছে নি? তেতিয়াহ'লে অপশ্যন কি? 16। বুজি পালোঁনে? সেইটোৱে মুঠৰ ওপৰত 4টা সমান ভাগ কৰাৰ বাবে 4 সমান কৰি দিলোঁ, বাকীটো সমতুল্য ৰোধ উলিয়ালোঁ, তাৰপৰা অনুপাত উলিয়ালোঁ। এনেকুৱা কুৱেশ্যন পৰীক্ষাত টেষ্ট পেপাৰত আহি থাকে, খুব টেষ্টত আহে দেই, মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন কি কৈছে আমাক? নেক্সট কুৱেশ্যনটো কৈছে যে ওমৰ সূত্ৰটো লিখা। তোমালোকে ওমৰ সূত্ৰটো পাৰিছে যে কি? উষ্ণতা স্থিৰ থকা অৱস্থাত কি হয়?
কোনো এডাল পৰিবাহীৰ মাজেৰে যোৱা বিভৱভেদ কাৰ সমানুপাতিক আছিলে তাৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক সেইটোতো তোমালোকৰ কিতাপতে আছে ধুনীয়াকৈ চাই ল'ব মোৰ সূত্ৰটো কৈছে আৰু প্ৰমাণ কৰা যে ভি ইকুৱেল আই আৰ সম্পৰ্কটো সাব্যস্ত কৰা ভি ইকুৱেল যে আই আৰ হয় সেই কথাটো আমি দেখাব লাগে আমি সেইটোকে দেখাওঁ ওমৰ সূত্ৰটো লিখিব পাৰিবাই এই ওমৰ সূত্ৰটো কি আছিলে 2 নম্বৰ কুৱেশ্যনটো কৈছে যে ওমৰ সূত্ৰ নিৰ্ণয় কৰা আৰু ভি ইকুৱেল আই আৰ কুৱেশ্যনটো এইটো হ'ল যে কুৱেশ্যনটো এইটো কৈছে যে ওমৰ সূত্ৰ নিৰ্ণয় কৰা ওমৰ সূত্ৰটো ওমৰ সূত্ৰ কি সুধিছে আৰু ভি ইকুৱেল যে আই আৰ হয় এই কথাটো সাব্যস্ত কৰা হৈছে প্ৰমাণ কৰিবলৈ কৈছে কি সাব্যস্ত কৰা বুলি কৈছে বুজি পাইছে না সেইটো সাব্যস্ত কৰিবলৈ কৈছে মানে ভি ইকুৱেল আই আৰ যে দেখাব লাগে সেইটোকে প্ৰমাণ দেখাব লাগে তাৰ ওমৰ সূত্ৰটো কি আছিলে তোমাৰ কিতাপত আছে যে মই কৈ দিছোঁ শুনা মই লিখি নিদিওঁ আৰু যে উষ্ণতা স্থিৰ থকা অৱস্থাত মানে কোনো এটা পৰিবাহী ধৰি লোৱা এডাল পৰিবাহীয়ে লয় এই পৰিবাহীটিৰ এতিয়া যিটো ৰুম টেম্পাৰেচাৰ সেই ৰুম টেম্পাৰেচাৰৰ কথাই ধৰি লোৱা সেইটো উষ্ণতাটো জেনেৰেলি কি হৈ থাকিব লাগে সমান হৈ থাকিব লাগে উষ্ণতা স্থিৰ থকা অৱস্থাত এই পৰিবাহীডালেৰে এটা বিভৱভেদ প্ৰয়োগ কৰা হ'ব বিভৱভেদ যিমান বিভৱভেদ প্ৰয়োগ কৰা হয় তাৰ সমানুপাতিক ইয়াৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ সমানুপাতিক এতিয়া চোৱা এইডাল মানে পৰিবাহী ওমৰ সূত্ৰটো এইটো এটা হ'ল পৰিবাহী তাৰ উষ্ণতাটো কি কনষ্টেণ্ট টেম্পাৰেচাৰ মানে টেম্পাৰেচাৰটো ধ্ৰুৱক হৈ আছে টেম্পাৰেচাৰটো সদায় একেই হৈ আছে তেতিয়া এই মাজেৰে কি হয় এটা যেতিয়া বিভৱভেদ প্ৰয়োগ কৰা হ'ব দুই মূৰে তোলে এ আৰু বি যেতিয়া নেকি মই বিভৱভেদ প্ৰয়োগ কৰিম কি কৰিম এটা বেটেৰী বিভৱভেদ প্ৰয়োগ কৰা মানে কি বেটেৰী কি ভল্টমিটাৰ হয় নাই প্লাছ হয় নহয় এতিয়া চোৱা যেতিয়া নেকি এটা মই বেটেৰী প্ৰয়োগ কৰিম দুই মূৰত যেতিয়া বিভৱভেদ প্ৰয়োগ কৰিম সেই বেটেৰীটো যিমান চাইজৰ হয় ধৰি লওক 5 ভল্টৰ হয় 5 ভল্টৰ সমানুপাতিক কোন তাৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ সমানুপাতিক কি হ'ব ইয়াৰ মাজেৰে এটা কাৰেণ্ট যাব না লগে লগে ইয়াৰ কাৰেণ্ট যাবনে ইয়াৰ মাজেৰে ইলেক্ট্ৰনৰ প্ৰবাহ ঘটিবনে ইলেক্ট্ৰনৰ প্ৰবাহ মানে বিদ্যুতৰ ঘটিবনে এতিয়া চোৱা সেই যে ইলেক্ট্ৰনৰ প্ৰবাহ ঘটিলে সেই ইলেক্ট্ৰনৰ প্ৰবাহ হৈ যিমান পৰিমাণৰ প্ৰবাহ চলিব যিমান পৰিমাণৰ প্ৰবাহ কি হৈছে আয়ে হৈছে প্ৰবাহৰ কি সমানুপাতিক যে উষ্ণতা স্থিৰ থকা অৱস্থাত কোনো এডাল পৰিবাহীৰ মাজেৰে বিভৱভেদ প্ৰয়োগ কৰিলে বিভৱভেদৰ সমানুপাতিক কি প্ৰবাহ এইটো হ'ল কি ওমৰ সূত্ৰ অৰ্থাৎ কি অৰ্থাৎ আমি এইটো প্ৰমাণ যে কৰিব লাগে ইয়াৰ পৰা লিখিব যদি প্ৰমাণ দেই প্ৰমাণ ভি ইকুৱেল টু আই আৰ দেখাওঁ হ'বনে যদি কি বিভৱভেদ কি ভি হয় নাই কি পৰিবাহীডালৰ কি পৰিবাহীৰ কি প্ৰবাহ আই হয় প্ৰবাহ কি আই হয় তেন্তে ওমৰ সূত্ৰ অনুসৰি কি ওমৰ সূত্ৰ অনুসৰি কি হ'ব ভি সমানুপাতিক কি আছিল সমানুপাতিক আই এইটো কি আছিলে ভি সমানুপাতিক আই অৰ্থাৎ বিভৱভেদৰ সমানুপাতিক আই বুলি ওমৰ সূত্ৰটো কৈছে নাই সেইটো কৈছে যে উষ্ণতা স্থিৰ থকা অৱস্থাত কোনোডাল পৰিবাহীৰ মাজেৰে প্ৰয়োগ কৰা বিভৱভেদৰ সমানুপাতিক কি প্ৰবাহ ঠিক দেখিছোঁ সেইডাল সমানুপাতিক মানে কি বুজিছোঁ সমানুপাতিক মানে এটা অনুপাত যাতে যদি ভিৰ মানটো বাঢ়ে আই মানো বাঢ়িব যদি আই মানটো কমিলে কি কমিব ভি মানটো কমিব অৰ্থাৎ ভি মানটো কমিলে আই মানো কমিব ভি মান বাঢ়িলে কি হ'ব আই মানো বাঢ়িব সেইটো হ'ল সমানুপাতিক ব্যস্তানুপাতিক মানে এটা ওলোটাটো এটা মান বাঢ়িলে ইটো কমিব আমি অংকটো পাই আহিছোঁ হয় নহয় এতিয়া হ'ল কি ভি সমানুপাতিক আই ইয়ালৈকে বুজি পালোঁ এতিয়া চোৱা এটা সমানুপাতিক চিনহে সেই সমানুপাতিক চিনডালক আমি কি কৰিব লাগে সমান চিন কৰিব লাগে কি কৰিব লাগে ইয়াত সমান চিন আছে ন সেই সমান চিন কৰিব লাগে তোমালোকে জানা ক্লাছ 9ৰ পৰা পাই আহিছিলা যে যেতিয়া নেকি সমানুপাতিক চিনডাল সলনি কৰা হয় তেতিয়া সমানুপাতিকৰ সলনি কি দিয়া হয় এটা সমানুপাতিক চিন তাৰ সলনি আমি কি দিম সমান চিন যেতিয়া সমানুপাতিকৰ সলনি সমান চিন দিয়া হয় তেনেহ'লে কি হয় এটা ধ্ৰুৱক আহে সেই ধ্ৰুৱকটোক কোৱা হয় কি সমানুপাতিক ধ্ৰুৱক মনত ৰাখিবা পিছলৈও য'তে নেকি সমানুপাতিক চিন পাবা তাতে যেতিয়া সমান চিন দিয়া হ'ব লগে লগে এটা ধ্ৰুৱক আহিব মনত ৰাখিবা ধ্ৰুৱক মানে যাৰ মান কাহানিও সলনি হয় যিকোনো পৰিস্থিতিতে তাৰ মান সলনি নহয় তাকে কোৱা হয় ধ্ৰুৱক মানে কনষ্টেণ্ট তাৰ মানটো সদায় একে থাকিব যেনে পায়ৰ মান কনষ্টেণ্ট 7/22 বা 3.14 ধৰা হয় নহয় সেনেকৈ মানে এই ৰুট যিটো ওলাব সেই মানটো হয় কনষ্টেণ্ট খালি পৰিবাহীডাল একে হ'ব লাগিব একে পৰিবাহীৰ কাৰণেহে কি হ'ব তাৰ মানটো কনষ্টেণ্ট হ'ব
বুজিলা। কিন্তু পাইৰ ক্ষেত্ৰত এই ৰুট নিমিলিব। এতিয়া কথা হ'ল কি, যেতিয়া নেকি সমানুপাতিকৰ সলনি সমান চিন কি হ'ব, এটা ধ্ৰুৱক আহিব। এটা কি আহিব? সমানুপাতিকৰ সলনি কি আহিলে নে? এটা কি আহিব? ধ্ৰুৱক। ধ্ৰুৱকটো হ'ল কি? আৰ। ধ্ৰুৱকটো আৰ, আইটো আছেই, ভি ইকুৱেল টু আৰ আই ল'লেনে? এতিয়া আৰ হ'ল কি? আৰ হ'ল কি? সমানুপাতিক কি? সমানুপাতিক ধ্ৰুৱক। কি? সমানুপাতিক ধ্ৰুৱক, ইংৰাজীত কয় কনষ্টেণ্ট। আৰু আৰ হ'ল কি? ইয়াত আৰ হ'ল কি? কি বুলি কয়? ৰুট বুলি কয়। কি কয়? ৰুট বুলি কয়। আৰু ৰুধৰ এচাই একো জানো? ওম, হয় নাই? সেইটো ওমৰ সন্মানৰ কাৰণে ওম শব্দটো দিছে। তাক চিম্বলটো কি হৈছে? ওমৰ চিম্বলটো। বুজি পালা নহয়? এতিয়া সেইটো হয়, তোমালোকে প্ৰমাণ কৰাৰ কাৰণে এইটোৱে কৈছে, ভি ইকুৱেল আই সাব্যস্ত কৰিলোঁ। এতিয়া ভি ইকুৱেল আই ওলালে, লিখিলে নে? আমি বহলাই লিখি দিয়া, ধুনীয়াকৈ লিখি দিয়া। ভি ইকুৱেল কি? আই, আৰটো ওলালে নে? ওলালে নাই? আমাৰ সেইটোকে সাব্যস্ত কৰিবলৈ কৈছিলে। এতিয়া তোমালোকে এনেকৈ লিখিবা, ওমৰটো ধুনীয়াকৈ লিখি ল'বা। তাৰপৰা যদি এনেকৈ লিখিবা, যদি বিভৱ ভেদ ভি আৰু পৰিবাহীৰ মাজেৰে চালিত হোৱা প্ৰবাহ আই হয়, তেনেহ'লে ওমৰটো অনুসৰি ভি সমানুপাতিক আই লিখিবা আৰু সমান চিনৰ সলনি আৰ লিখি দিবা। এনচাৰটো সেই বুজি পালোঁনে? সেই 2 নম্বৰ কুৱেশ্যন এনচাৰ দেখি। এতিয়া আমি কৰোঁ 3 নম্বৰটো। 3 নম্বৰটো কৈছে কি, ভালকৈ মন দিবা দেই। 3 নম্বৰটো অলপ অংক এটা দিছে আমাক। কি দিছে? 3 নম্বৰটো উল্টা, যে 6 নম্বৰটো 220 ভল্টত 60 ৱাটেৰে চিহ্নিত আৰু 220 ভল্টত 100 ৱাটেৰে চিহ্নিত দুটা আহিলা 220 ভল্টৰ লগত সমান্তৰালকৈ সংযোগ কৰা আছে। কুৱেশ্যনটো কৈছে কি, 220 ভল্টত, হয় নাই? কুৱেশ্যনটো মই লিখি দিছোঁ ইয়াত, যে 3 নম্বৰ 220 ভল্ট। এতিয়া আমি 3 নম্বৰ কৈছোঁ চোৱা। 3 নম্বৰ কুৱেশ্যনটো কৈছে কি, যে 220 ভল্টত দন্তীয়াত দেই 60 ৱাটেৰে চিহ্নিত। 220 ভল্টত 60 ৱাট এটা মানে চিহ্নিত, আৰু 220 ভল্টত 100 ৱাটেৰে চিহ্নিত দুটা আহিলা। চাবা দেই, ইয়াৰ বিভৱভেদটো একেই। সেই বিভৱভেদটো একেই হৈছে, বুজিলানে? আৰু দুটা মানে আহিলা আছে, দুইটা কি আছে? আমাৰ বিভৱভেদ কি? সমান্তৰালভাৱে সংযোগ কৰা আছে, মানে এনেকুৱা সঁজুলি কি সমান্তৰালভাৱে সংযোগ কৰা আছে। এইটো কিমান? আৰ নাম হ'ল কি? 60 ৱাট। এইটো ক্ষমতা হ'ল 60 ৱাট। এইটো কিমান? 100 ৱাট। এইটো 2019 আহিছে দেই। 19 এইটো SLCত আহিছে, মই ৰাখিম। এতিয়া চোৱা কি আছে, 60 ৱাটেৰে R1 হ'ল কি? 60 ৱাট, আৰু R2 হ'ল কি? 100 ৱাটেৰে দুটা কি আহিলা সমান্তৰালভাৱে সংযোগ কৰা আছে। আৰু বিভৱভেদ কিমান? 220 ভল্ট, মানে এটা ঘৰুৱা সঁজুলি। তেনেহ'লে সংযোগ কৰা আছে, আহিলা দুটাৰ মাজেৰে যোৱা প্ৰবাহৰ মান উলিয়াব। প্ৰবাহৰ মান উলিয়াবলৈ কৈছে। তেনেহ'লে ইয়াৰ বিভৱভেদ দুইটা একেই হয়। তেনেহ'লে আমি ইয়াত জানো কি? ক্ষমতা। এতিয়া ক্ষমতা আমি উলিওৱা সূত্ৰ কি আছিলে? দিয়া আছে কি? ইয়াত লিখা চলিউশ্যন। দিয়া আছে কি? প্ৰথম আহিলাৰ কি? প্ৰথম আহিলাৰ কি দিয়া আছে? 60 ৱাট। 60 ৱাট মানে কি? ক্ষমতা। প্ৰথম আহিলাৰ কি? ক্ষমতা কি? P1। আমি এটা আছে নে? কিমান? 60 ৱাট। আৰু দ্বিতীয় আহিলাৰ কি? দ্বিতীয় আহিলাৰ ক্ষমতা কি? P2 সমান কি? 100 ৱাট। তেতিয়াহ'লে মুঠ ক্ষমতা কিমান দিলে উলিয়াই লওঁ। এটাকে বৰ্তনীৰ ক্ষমতা কিমান হ'ব? এটাকে বৰ্তনীৰ ক্ষমতা মানে কি, বা মুঠ ক্ষমতা কিমান হ'ব? P1 প্লাছ P2। তোমাৰ কিতাপত আছে এনেকৈ ফৰ্মুলা হৈ যায় বুলি। মুঠ ক্ষমতা এনেকৈ উলিয়াই যাক যোগ কৰি দিব লাগে, হয় দেই। এতিয়া চোৱা, 60 ৱাট প্লাছ কি? 100 ৱাট সমান কি? 160 ৱাট। মুঠ ক্ষমতা কি? 160 ৱাট। আৰু বিভৱভেদ কিমান? বিভৱভেদ কিমান? ভি 220 ভল্ট। কিমান? 220 ভল্ট। তেনেহ'লে উলিয়াব লাগে কি? প্ৰবাহ। এনেকৈ প্ৰবাহ কি হ'ব? এনেকৈ প্ৰবাহ, ইয়াকে বুজি পালোঁ নহয়? মুঠ ক্ষমতা এনেকৈ উলিয়াম। তেতিয়াহ'লে মুঠ প্ৰবাহ কি হ'ব?
এতিয়া চোৱা ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব পি ইকুৱেলটো কি আছিলে ভি এটা ফৰ্মুলা নহয় জানো পি ইকুৱেলটো কি ভি আমাক উলিয়াব লাগে কি আইহে উলিয়াব লাগে এতিয়া পাৰিলে এটাকে প্ৰবাহ এটা কি প্ৰবাহ কি হ'ব আই ইকুৱেল কি হ'ব ভি বাই কি হ'ব পি বাই কি হ'ব পি বাই ভি হ'ব নাই চোৱা হ'ব আইৰ লগত ভি কি হৈ আছে আইৰ লগত ভি পূৰণ হৈ আছে আমাৰ লাগে কি আই মান আইৰ লগত ভি পূৰণ হৈছে তেতিয়া ভিটো এইফালে কি হ'ব ভিটো এইফালে পূৰণ হ'লে এইফালে আনিলে কি হ'ব হৰণ হ'বই নাই আই থাকিলে আই ইকুৱেল কি পি বাই ভি এইটো মই ৰাখিলে হৈ গ'ল হ'লে এতিয়া পি মান কি পি মান 160 আৰু ভি মান কি 220 আৰু প্ৰবাহ কি আই প্ৰবাহৰ একক কি এম্পিয়াৰ প্ৰবাহৰ একক কি এম্পিয়াৰ সদায় বিজ্ঞানত আৰু বিশেষকৈ ফিজিক্সত একক নিলিখিলে কিন্তু নম্বৰ নাপাব দেই সদায় একক সদায় লিখিব বুজি পালা নহয় অঁ এতিয়া চোৱা আমি কাট কৰোঁ কি হ'ব A0 কেঞ্চেল থাকিলে কি 16/22 এম্পিয়াৰ 2 8 গুণ 16 2 ঘন 22 পালোঁ নাই পালোঁ কি 8/11 এম্পিয়াৰ এতিয়া হৰণ কৰে 11 8 হৰণ নাযায় দশমিক দিব সাত এঘন কিমান 770 বাকী থাকিলে 3 হয় নহয় 2 ঘন কিমান 22 বাকী থাকিলে 8 আকৌ 8 পালোঁ নাই আকৌ ওলাই 7 to 7 ওলাই গৈ থাকিব নাই কি হ'ব তেতিয়াহ'লে 0.72 এম্পিয়াৰ বটলৰ মাজে চাৰিটা প্ৰবাহ কিমান পালোঁ 0.72 এম্পিয়াৰ তো এনচাৰটো বুজি পালোঁ নে 3 নম্বৰতে এনচাৰ কমপ্লিট আমি এটা 4 নম্বৰটো কৰোঁ 4 নম্বৰটো কুৱেশ্যন কৈছে যে বটনি এটা অংকন কৰা বটন ভালকৈ মই পঢ়ি দিছোঁ মই লিখি নিদিওঁ আৰু দেই ভালকৈ পঢ়ি দিলে বুজি পাবা বটনি এটা অংকন কৰা য'ত 4টা 3 ভল্ট বেটাৰী এটাৰ লগত সাজ কৰা কেইটা আছে 4টা 3 ভল্টৰ বেটাৰী আছে কি আছে 4টা 3 ভল্টৰ বেটাৰী আছে আৰু কি বেটাৰী প্ৰত্যেক আৰু ৰুট আছে কি 5 ওম 10 ওম 15 ওম আৰু 20 ওম মানে 4টা ৰুট আছে 5 ওম 10 ওম 15 ওম আৰু কি 20 ওমৰ 4টা কি আছে ৰুট আছে ৰুট এটা চাবি এটা আমিটাৰ শ্ৰেণীবদ্ধভাৱে সজ্জা কৰিছে এটা শ্ৰেণীবদ্ধ থাকিব এটা কি থাকিব এমিটাৰ থাকিব লাগিব আৰু এটা কি ভল্টমিটাৰ শ্ৰেণীবদ্ধভাৱে সজ্জা সংযোগ আছে যদি 20 ওম ৰোধৰ দুই প্ৰান্তত ভল্টমিটাৰ সংযোগ কৰা আছে বুজিলা নে ভল্টমিটাৰ ক'ত আছে 20 ওমতহে সংযোগ কৰা আছে তাৰ এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ উলিওৱা বুজি পালা নহয় প্ৰথমতে আমি কি উলিয়াম ভল্টমিটাৰ এমিটাৰ আৰু ভল্টমিটাৰ মই চিত্ৰত আঁকিম বুজি পাবা এতিয়া কৈছে কি চোৱা 4টা ৰুট আছে 4টা ৰুট শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে আৰু এমিটাৰ আৰু ভল্টমিটাৰো আছে কিন্তু ভল্টমিটাৰটো আছে ক'ত 20 ওম য'ত থাকিব তাতে কানেক্ট থাকিব দেই এতিয়া চোৱা কিভাৱে শ্ৰেণীবদ্ধভাৱে তেতিয়াহ'লে 4টা আমি ৰোধক আগতে লিখি লওঁ আঁকি লওঁ এটা ৰোধক শ্ৰেণীবদ্ধভাৱে আঁকিবলৈ একেবাৰে সহজ 2টা ৰোধক 3টা ৰোধক কি 4টা ৰোধক আঁকিলোঁ এতিয়া কি আকৌ চোৱা বেটেৰী আছে কেইটা বেটেৰী আছে চোৱা 3 ভল্টৰ কেইটা 3 ভল্টৰ 4টা বেটেৰী কেইটা 3 ভল্টৰ 4টা বেটেৰী আছে 3 ভল্টৰ 4টা বেটেৰী এতিয়া এটা বেটেৰী আকৌ এইটো চোৱা এইটো এটা বেটেৰী এইটো কি এটা বেটেৰী নেক্সট আহিব এইটো কি এইটো হ'ল কি 2টা বেটেৰী এটা পজিটিভডাল ওখ মানে অলপ দীঘল নিগেটিভডাল চাপৰ 2টা বেটেৰী হ'ল এইটো হ'ল কি 3টা বেটেৰী আৰু এটা হ'ল কি এই 4টা বেটেৰী আঁকিলোঁ নে দেখিলা 4টা বেটেৰী 8 থাকিব 8ডাল এডাল 2ডাল 3ডাল 4ডাল 5ডাল 6ডাল 7ডাল 8ডাল আৰু পজিটিভটো সদায় কি হয় ওখ আৰু নিগেটিভডাল সদায় কি মাইনাছ মনত ৰাখিব এই 8ডাল বেটেৰী থাকিব বুজিলা নহয় হ'ল নহয় এতিয়া চোৱা এইফালে প্লাছ এইফালে কি মাইনাছ বেটেৰী কানেক্ট কৰিলোঁ এটা কি থাকিব এমিটাৰটো মোক কানেক্ট কৰিব ইয়াতে কানেক্ট কৰি দিওঁ এমিটাৰ এইটো এমিটাৰ বটলৰ চিত্ৰ আঁকিবলৈ কৈছোঁ মই বটলৰ চিত্ৰত আঁকি লৈছোঁ হৈ গ'ল আৰু এটা ভল্টমিটাৰ ক'ত কানেক্ট কৰিব লাগিব আকৌ এইটো হ'ল কি R1 এইটো হ'ল কি R2 এইটো হ'ল কি R3 এইটো হ'ল কি R4 মান দিয়া আছে কি আৰু মানে কি 5 ওম 10 ওম
5 ওম 10 ওম 15 আৰু 20 কি 15 ওম 20 ওম য'ত 20 ওম আছে তাতহে ভল্টমিটাৰ কানেক্ট কৰিব লাগে এতিয়া 20 ওম এইটো নহয় জানো তাত আমি ভল্টমিটাৰ কানেক্ট কৰিছোঁ ভল্টমিটাৰ এইটো ভি হ'ব এতিয়া একদম প্লাছ মাইনাছ দিব লাগিব প্লাছ আমি এইফালৰ পৰা গৈ আছোঁ নাই প্লাছ এইটো দেখিছেনে এতিয়া প্ৰথমতে পাম কি প্লাছ ইয়াত থাকিব কি মাইনাছ হ'ব নাই প্ৰথমতে গৈ এইফালে পাম কি প্লাছ এইটো হ'ল কি মাইনাছ এইটো হ'ল কি এতিয়া কি এটা লগাই দিব পৰা কিটো দিছে নি ইয়াত চাওঁ চাৰিটা ভল আৰু এটা আমিটাৰ এটা শ্ৰেণীবদ্ধ এটা চাবি গৈছে চাবি দিছে এতিয়া চাবিটো আমি ইয়াত কানেক্ট কৰিম এইটো চাবি চাবি মানে এইডাল যদি কানেক্ট কৰি দিয়া লৈ কানেকশ্যন হোৱালৈকে অন হ'ল আঁতৰাই দিয়াৰ লগে লগে কি হ'ব অফ হ'ব সেইটো হ'ল কি হ'বনে এতিয়া চোৱা তই বুজি পালোঁ এইটো হ'ল কি বটনী চিত্ৰ তোমালোকে অংকন কৰিবলৈকে বটনী চিত্ৰটো এইটো তোমালোকে স্কেল লৈ কাঠ পেঞ্চিলে ভালকৈ আঁকিবা হ'বনে এতিয়া হ'ল সেইটো বটনী চিত্ৰ এতিয়া উলিয়াবলৈ কৈছে কি এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ নিৰ্ণয় কৰিবলৈ কৈছে এমিটাৰ মিনছ কি এমিটাৰে কি জোখে এমিটাৰে কি তাৰ মাজেৰে চালিত হোৱা প্ৰবাহ আৰু ভল্টমিটাৰ কি জোখে যিটো প্ৰান্ত লাগি আছে ইয়াৰ মাজেৰে প্ৰান্ত লাগি আছে নাই তাহলে এই 20 ওম ৰুটটোৰ মাজেৰে কিমান বিভৱেদ প্ৰয়োগ হৈছে সেই কথা পাঠ নিৰ্ণয় কৰিবলৈ কৈছে তো বুজি পালোঁ ন কুৱেশ্যনটো সেইটো কৈছে এতিয়া আমি কুৱেশ্যনটো কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ এ উলিয়াব লাগে এ মিনছ আই উলিয়াব লাগে আই কি হ'ব আই উলিয়াবলৈ হ'লে কি হ'ব শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত আমি মুঠ সমতুল্য ৰুট উলিয়াব লাগিব কাৰণ কেইবাটাও ৰুট আছে ইয়াত চোৱা দিয়া আছে কি দিয়া আছে R1 উলিয়াবলৈ ক'লে কিমান 5 ওম R2 কিমান 10 ওম R3 কিমান 15 ওম হয় নহয় তাৰপৰা R4 কিমান 20 ওম আৰু বিভৱ ভেদ কিমান বিভৱ ভেদ ভি ক'লে কি হ'ব কেইটা ভোল্ট এই 3 ভোল্টৰ কেইটা আছে 4টা আছে 3 ভোল্টৰ কেইটা আছে 3 ভোল্ট ইনটু 4 আমাৰ 3 গ'ল 12 কেইটা ভোল্ট আছে টোটেল ভোল্ট কিমান 12 ভোল্ট আছে তো বুজি পালোঁ নে তাৰপৰা কি উলিয়াব লাগে প্ৰবাহ উলিয়াব লাগে এটাকে আমি সমতুল্য ৰুট উলিয়াব হয় যিহেতু R1 R2 R3 R4 কি শ্ৰেণীবদ্ধ সজ্জাত হয় নহয় আছে গতিকে কি সমতুল্য ৰুট উলিয়াব সদায় বেছিকৈ থাকিলে সমতুল্য ৰুট উলিয়াব লাগিব এটাতকৈ অধিক হ'লে কি হয় সদায় সমতুল্য ৰুট মিনছ বৰ্তনীটো ৰুট সমতুল্য ৰুট মানে কি বৰ্তনীটো ৰুট বুজিলে কেতিয়াবা আমি বৰ্তনী ৰুট বুলি ক'ম কেতিয়াবা আমি সমতুল্য ৰুট বুলি ক'ম হ'বনে বৰ্তনী ৰুট সমতুল্য ৰুট কি হ'ব আৰ ইকুৱেল কি হ'ব শ্ৰেণীবদ্ধ কাৰণে ডাইৰেক্ট সূত্ৰ নহয় জানো এইটো শ্ৰেণীবদ্ধ সূত্ৰ আৰু অনুমান কিমান 5 যেমন 5 প্লাস কি 10 প্লাস 15 প্লাস 20 ওম যোগ কৰা কিমান হ'ব 15 পাছে 20 হ'ল 30 20 কিমান 50 কিমান 50 হ'লে চোৱা 15 পাছে 20 10 30 20 কিমান 50 ওম তেনেহ'লে কি উলিয়াব লাগে প্ৰবাহ উলিয়াব লাগে এটাকে কি প্ৰবাহ বৰ্তনীৰ প্ৰবাহ এটাকে কি বৰ্তনীৰ প্ৰবাহ আই নহয় জানো আই ক'লে কি আছিলে মনত আছেনে পি ক'লে কি আছিলে ভি ক'লে আই আৰ আছিলে ভি ক'লে কি আই আৰ তেনেহ'লে আই মানুহে উলিয়াব লাগে তেতিয়াহ'লে আইৰ লগত আৰ টন হৈছে এইফালে কি হ'ব ভি বাই আৰ আই ক'লে কি ভি বাই আৰ এতিয়া ভি মান কিমান 12 হ'ল কিমান 12 হ'ল আৰ কি হ'ল 50 তেল প্ৰবাহৰ একক কি এম্পিয়াৰ প্ৰবাহৰ একক কি সদায় একক লিখিবা কিন্তু এম্পিয়াৰ এতিয়া 2 কাটটো কৰা না 50 ডাইৰেক্ট খন কৰা এতিয়া কাটটো যাব ন এতিয়া কি যাব 2 অংক ইয়াত 2 4 গুণ আৰু 2 6 গুণ 12 2 25 কিমান 50 এলকে হ'ল নে এতিয়া হৰণ কৰা কি হ'ব চোৱাচোন 6/12
25 নহয় জানো কি হ'ব এম্পিয়াৰ ইকুৱেল কি হ'ব 6 কি 25 হৰণ কৰা দশমিক দিলে কি হ'ল 60 হ'ল 2 25 কিমান 2 25 50 বাকি থাকিলে কিমান 10 দশমিক থকাৰ কাৰণে কি আহিলে শূন্য হ'লে 100 হ'ল 4 25 কিমান কিমান হ'ল এনচাৰটো কিমান হ'ল 0.24 এম্পিয়াৰ এতিয়া বটলৰ মাজেৰে কাৰেণ্ট কিমান যাব 0.24 এম্পিয়াৰ বহুত কম কাৰেণ্ট যাব কাৰণ ৰুটটো বেছি যে শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত কি হয় আটাইতকৈ বেছিকৈ ৰুট দিয়ে যিমানে বাধা বেছি হ'ব সিমানে প্ৰভাৱ কম হৈ যাব তো ইয়ালৈকে বুজি পালোঁ 0.24 এম্পিয়াৰকৈ কাৰেণ্ট দিয়ে তেতিয়াহ'লে এমিটাৰৰ পাত পালোঁৱে কি 0.24 এম্পিয়াৰ এমিটাৰৰ পাত পালোঁৱে কি 0.24 এম্পিয়াৰ এইটো বুজি পালোঁ এতিয়া ভল্টমিটাৰৰ পাত উলিয়াব লাগে তাৰ বিভৱ ভেদ কি হয় ভল্টমিটাৰৰ পাত ভি মান নাজানো ইয়াত কি নাজানো ভি কিন্তু আই জানিলোঁ নহয় কি হয় শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত কি হয় প্ৰত্যেকটো ৰোধকৰ মাজেৰে কি যায় সমানে প্ৰভাৱ চালিত হয় আৰু ৰুটটো জানো 20 ওম উলিয়াই পেলাওঁ হ'ব এইটো বুজি পালোঁ এতিয়া চোৱা যিহেতু লিখিব পাৰা যিহেতু কি শ্ৰেণীবদ্ধ সজ্জাত কি হয় প্ৰত্যেকটো ৰোধকৰ মাজেৰে সমানে প্ৰবাহ চলে কিমান হয় সমানে প্ৰবাহ চালিত হয় নহয় এটাকে কি হ'ব এটাকে 20 ওম ৰোধৰ বাবে কি হ'ব বিভৱ ভেদ কিমান হ'ব বিভৱ ভেদ ভি ইকুৱেল কি আছিলে আই আৰ নহয় জানো ভি ইকুৱেল কি আছিলে আই আৰ আই মানটো কি হ'ল 0.24 এম্পিয়াৰ 0.24 এম্পিয়াৰ হয় নহয় আমি তাক এনেকৈ পাতিব পাৰোঁ 0.24 এম্পিয়াৰ কি লিখিব পাৰোঁ ডাইৰেক্ট পাতি দিয়া তোমালোকে শ্বৰ্টকাটত কৰিবা 6/25 আই মানটো পাতিব পাৰোঁ নাই আৰ মান কিমান আৰ কিমান 20 ওম আৰ কিমান 20 ওমৰ বাবেহে উলিয়াবলৈ কৈছে সেই 20 ওম লিখিম বুজি পালোঁ নহয় আৰু প্ৰবাহৰ একক কি প্ৰবাহ বিভৱ ভেদৰ একক কি ভল্ট এইটো কি ভল্ট হয় নহয় এইটো কি ভল্ট হয় নহয় এতিয়া কেঞ্চেল কৰা 5 কৰি কৰা 5 গুণ 25 5 4 গুণ কি হয় নহয় এতিয়া কি ওলালে 6 4 গুণ 24/5 ভল্ট তো 5/24 কেইবাৰ যাব 5 4 গুণ 20 হয় নহয় 5 4 গুণ 20 দশমিক দিয়াৰ পিছত 40 5 7 গুণ 40 4.8 ভল্ট কি 4.8 ভল্ট তেনেহ'লে ইয়াৰ মাজে কিমান প্ৰবাহ চালিত হৈছে 4.8 ভল্ট প্ৰবাহ বিভৱ ভেদ গৈছে ই কিমান 20 ওম ৰুটটোৱে কিমান ভল্ট লৈছে 4.8 লৈছে টোটেল আছিলে 12 ওম তাৰে অকলে লৈছে কোনে 4.8 ভল্ট কোনে লৈছে 20 ওমটো লৈছে বাকীখিনি বিভৱ ভেদ লৈছে তো বুজি পালোঁ নাই ইমান সহজ হয় নহয়নে মই বুজি পাইছোঁ বুলি মই ভাবি লৈছোঁ নেক্সট যদি বুজি নাই পোৱা তোমালোকে কমেণ্ট কৰিবা মই ইয়াত কি হয় SLC টেষ্ট পেপাৰ আৰু SLC যিমান কুৱেশ্যন পেপাৰ আছে ছায়েন্সৰ আৰু মেথছৰ বিশেষকৈ গোটেই কুৱেশ্যনখিনি মই 1 নম্বৰ কুৱেশ্যন হওক যি ইনচাইট কুৱেশ্যন হওক আৰু যিটো চেপ্টাৰ বুজা নাই সেই কুৱেশ্যনৰ এনচাৰখিনি মই প্ৰায় চেষ্টা কৰিম বুজি পালা আৰু চাই থাকিবা তোমালোকে হ'ব নাই আমি নেক্সট কুৱেশ্যনটো চাওঁ এইটো বুজি পালোঁ নহয় এতিয়া চোৱা কি কৈছে নেক্সটটো একেবাৰে সহজ দেই বটনী এটাত তিনিটা ৰুট আছে R1 1 ওম R2 2 ওম R3 3 ওম আৰু 6 ভল্ট বেটাৰী এটাৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে তাৰ বটনীৰ মুঠ আৰু প্ৰবাহ গণনা কৰা এইটো তেনেই ইউজ বুজিছা নাই তেনে ইউজ কি সমান্তৰালভাৱে সংযোগ কৰা হৈছে 1 ওম 2 ওম আৰু 3 ওম সমান্তৰালভাৱে চোৱাচোন বাৰু তিনিটা ৰোধক এটা ৰোধক দুটা ৰোধক কি তিনিটা ৰোধক সমান্তৰালভাৱে এইটো কোনো বিন্দু সমান্তৰাল সজ্জাত কি হয় প্ৰত্যেকটো এটা নট নিগেটিভটো নিগেটিভভাৱে একেটা বিন্দুত কানেক্ট কৰা হয় আৰু পজিটিভটো কি একেটা বিন্দুতে কানেক্ট কৰা হয় নাই এইটো বটম চিষ্টেম প্লাছ কি মাইনাছ কানেক্ট হৈ যাব নাহিব হয় নহয় এইটো হ'ল কি R1 তেতিয়াহ'লে ইয়াৰ হ'ল 1 ওম 2 ওম 3 ওম তিনিটা ৰোধক কি আছে 1 ওম 2 ওম আৰু 3 ওম
সমান্তৰালভাৱে 6 ভল্ট বেটাৰীৰ লগত এতিয়া গৃহবিধখন 6 ভল্ট সংযোগ কৰা হৈছে। ইয়াৰ মুঠ ৰোধ আৰু কি উলিয়াব লাগে, মুঠ ৰোধ আৰু প্ৰবাহ গণনা কৰা বুলি কৈছে। মুঠ ৰোধ মানে কি উলিয়াব লাগে, আৰ উলিয়াব লাগে। আৰ আৰু 1 নম্বৰটো আৰ উলিয়াব লাগে মুঠ, আৰু 2 নম্বৰ কি উলিয়াব লাগে, আই উলিয়াব লাগে, মানে প্ৰবাহ উলিয়াব লাগে। কুৱেশ্যনটো ভালকৈ মই পঢ়ি দিছোঁ শুনা, আকৌ লিখি দিছোঁ যে বৰ্তনী এটাত 3টা ৰোধ R1 1 ওহম, R2 2 ওহম, R3 3 ওহম 6 ভল্ট বেটাৰী এটাৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। চোৱা সেইটো তেতিয়াহ'লে আমি প্ৰথমতে উলিয়াই লওঁ কি সমতুল্য ৰোধ দিয়া আছে, কি দিয়া আছে R1 1 ওহম, R2 কি 2 ওহম, R3 কি 3, যিহেতু কি R1, R2, আৰু R3 কি সমান্তৰাল সজ্জাত আছে। কি সজ্জাত আছে, সমান্তৰাল সজ্জা বুজি পাইছ নহয়, সজ্জাত আছে। গতিকে কি সমতুল্য ৰোধ, গতিকে সমতুল্য ৰোধ কি হ'ব 1/R হয় নাই, ইকুৱেল কিমান আৰ পি বুলি দি দিয়া সমতুল্য ৰোধ 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 হয় নহয়, 1/RP ইকুৱেল কি হ'ব 1/R1 মানে কিমান 1 ওহম 2 ওহম 3 ওহম হয় নহয়, 1/RP ইকুৱেল কি হ'ব, লগতে লসাগু লোৱা 2 আৰু 3 লসাগু 6 আৰু 1 লসাগুটো একেই হ'ব। এতিয়া চোৱা এতিয়া 1টোৱে 6 কেইটা গ'ল, এতিয়া হৰটোৱে হৰণ কৰে, কি কৰে হৰটোৱে হৰণ কৰে, 1 6 কেইটা গ'ল 6 গ'ল, 6 লগত লবপন কৰা 6 গ'ল 6, আকৌ হৰটোৱে হৰণ কৰা, হৰৰ আছে 2 2 6 কেইটা গ'ল 3 গ'ল, 3 লগত 1 পন কৰা 3 গ'ল 3 3 6 কেইটা গ'ল 2 গ'ল, 2 লগত 1 পন কৰা 2 গ'ল হয় নহয় 1/RP সদায় লবটো পূৰণ হয়কে দেই 6 6 3 কিমান 9 9 2 11 11 কি হৈ আছে, কি আছে 1/RP ইকুৱেল কি ওলাই আছে, এইটো ওলাই আছে। আমাৰ লাগে কি RP হে হয় নহয়, এতিয়া RP উলিয়াও কি হ'ব, RP কিমান হ'ব চোৱাচোন কিমান হ'ব, আৰু বজ্ৰপন কৰা লুটিয়াই দিয়া, মানে বজ্ৰপন কৰিব নালাগে, শ্বৰ্টকাট কোৱা RP ইকুৱেল কি লুটিয়াই দিয়া, লুটিয়াই দিলোঁ নাই RPটো ওপৰলৈ গ'লে 11 লৈ গৈছে, তেতিয়া এইটো উল্টা হৈ যাব, কি হ'ব সদায় মনত ৰাখিবা কিন্তু দেই 6/11 হ'ল নহ'ল। এতিয়া চোৱা সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত কি হয়, সদায় ইণ্ডিভিজুৱেল মানে অকলশৰীয়াকৈ থকাটোতকৈ সদায় কি সমান্তৰাল সজ্জা সংযোগ কৰিলে সদায় কম ওলাই নাই, এতিয়া সেইটো চোৱা এতিয়া চোৱা হৰণ কৰাচোন 11 6 হৰণ কৰিলে কি হ'ব, দশমিক দিলোঁ 60 হ'ল, 5 এঘাৰ কি হ'লগৈ 55 হ'ল, বাকী থাকিলে কিমান 5 থাকিলে, আকৌ 50 হ'ল 7 এঘাৰ হ'ল এই 4 এঘাৰ কিমান হ'ব 44, বাকী থাকিলে 6 হয় নহয়, বাকী থাকিলে কিমান 6, তেতিয়াহ'লে 5 এঘাৰ 55, তেতিয়াহ'লে আকৌ 55, আকৌ বাকী থাকিলে কিমান 6 ওলাই গৈ থাকিবনে, তেনেহ'লে কি হ'ব তেতিয়াহ'লে 54 ওলাই লৈ গৈ থাকিব 0.54 কি হ'ব 0.54 ওহমেই হ'ল কি ইয়াৰ ৰোধ। ইয়াৰ মাজে 1 নম্বৰ এনচাৰ ওলালে, এইটো হ'ল কি 1 নম্বৰ এনচাৰটো ওলাই গ'ল। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰ কি মুঠ প্ৰবাহ আই ইকুৱেল কি হ'ব V/R কি V/R কৰিলে হৈ গ'ল, ভি মান কি ওলালে, ভি মান 6 ভল্ট, আৰু মান কি ওলালে 6/11, সেই দশমিকটো নাপাতিবা 6/11 গতিকে পাতিবা, শ্বৰ্টকাট মানে RP ইকুৱেল 6/11 আছে না 6/11 পাতিবা, সেইবোৰ মানে উজু কৰিবলৈ উপায় আই এম ব্যৱহাৰ কৰক কি এম্পিয়াৰ। এতিয়া কি হয় হৰণ পঞ্চন কৰা 6 এটা হৰণ হৈ আছে, হৰণ পঞ্চন কৰিলে কি হ'ব উল্টা হৈ আছে হ'ল নাই, এই 6 কেঞ্চেল কৰি থাকিলে কি 11 কি এম্পিয়াৰ, তাৰ মাজত কিমান প্ৰবাহ চালিত হ'ব 11 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব। এনচাৰ বুজি পালোঁ, তেনে বুজোঁ সমান্তৰাল সজ্জা কনচেপ্টটো মই ৰাখি সমান্তৰাল এনেকৈ আৰু শ্ৰেণীবদ্ধ হোৱা হ'লে এনেকৈ হ'লে, এই 3টা শ্ৰেণীবদ্ধ হোৱা হ'লে এনেকৈ হয় 2 1 ওহম 2 ওহম সমান্তৰাল শ্ৰেণীবদ্ধ পাৰ্থক্যটো এইটোৱে, শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত মুঠ ৰোধ বেছি হয়, কিন্তু সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত আটাইতকৈ কমটোতকৈ কম হয় সমতুল্য মুঠ বৰ্তনী, সেইকাৰণে ঘৰুৱা বৰ্তনীবিলাক সদায় সমান্তৰালভাৱে সংযোগ কৰা থাকে, বুজি পাইছে নাই, আটাইতকৈ সুবিধা। নেক্সট এই 9 নম্বৰটো অলপ কনচেপ্ট দেই, 1 নম্বৰ কুৱেশ্যন এটা আছে, 9 নম্বৰ কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট, আৰু
কনচেপ্ট আকৌতো যেনেকৈ 1 নম্বৰটো কৰিছিলোঁ সেনেকৈ 2 নম্বৰটো কৰিব লাগিব এইটো কৰিব লাগিব বৰ ইণ্টাৰেষ্টিং দেই এই কুৱেশ্যনটো মন দিবা যে দুডাল তাঁৰৰ দৈৰ্ঘ্য ৰোধ আৰু ৰোধকতা প্ৰতিটোৰ ক্ষেত্ৰতে অনুপাত হ'ল 1:2 অনুপাত মানে কিয় প্ৰথমতে প্ৰথম তাঁৰডাল আৰু দ্বিতীয় তাঁৰ এটা আছে কি প্ৰথম তাঁৰ আৰু নেক্সট এটা হ'ল কি দ্বিতীয় তাঁৰ মানে এডাল যদি 1 চিলিণ্ডাৰ এটা অনুপাতটো কি বুজিলা দৈৰ্ঘ্য নহয় জানো তাৰ কিমান দিশ অনুপাতটো কিমান ইয়াৰ এই যদি 1 চিলিণ্ডাৰ হয় কি হ'ব লাগিব ই 2 চিলিণ্ডাৰ হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে মানে প্ৰথমটো আনডাল কি প্ৰথমডালতকৈ আনডাল দুগুণ হয় সেনেকৈ ৰোধো বেছি হয় এইটো যদি 1 ওহম হয় এইটো হ'ব লাগিব কি 2 ওহম বুজি পালানে তাৰপৰা ৰোধকতাও যদি এইটো যদি কি হ'ব ৰোধকতা কি হৈছে ৰ'য়ে হৈছে ইয়াত যদি 1 ৰ' হয় ইয়াৰ কি হ'ব 2 ৰ' হ'ব ক্ষেত্ৰৰ অনুপাত 1:2 হয় তাৰ তাঁৰডালৰ ব্যাসৰ অনুপাত ইণ্টাৰেষ্টিং কৈছে কি ব্যাস মন দিব লাগিব ব্যাসৰ অনুপাত কিমান হয় তোমালোকে ৰোধকতাৰ য'ত আছে সেই সূত্ৰটো কি আছিলে R = ρ × L/A সূত্ৰটো কি আছিলে R = তোমালোকে মনত ৰাখিবা সূত্ৰটো হ'ল এইটো মনত ৰাখিবা এতিয়া ৰোধকতাৰ লগত ৰিলেশ্যন সূত্ৰটো R = ρ × L/A আৰু L মানে হ'ল কি পৰিবাহীডালৰ দৈৰ্ঘ্য A মানে হ'ল কি পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালি আৰু ৰ'টো হ'ল এটা ধ্ৰুৱক আৰটো হ'ল ৰোধ হয় নহয় এতিয়া চোৱা আমাক লাগে কি আকৌ এ লাগে কি লাগে এ তেতিয়াহ'লে চোৱাচোন আমি ভালকৈ সজাই লোৱা লাগে কি এতিয়া চোৱা সময় এনেকৈ লিখিব পাৰি না ρ/L/A এটা বৰ্গপণ কৰাচোন কি হ'ব R হ'ব নাই এলৰ এক আছে আৰৰ লগত এ ফোন কৰি কি হ'ব R কিন্তু কি হ'ব ρ/L হ'ল নহয় এতিয়া কি হ'ব আমাৰ এ লাগে কি হ'ব ρ/L/A কি হ'ব এ হ'ব নাই সূত্ৰটো কি হ'বগৈ ρ/L/A আমি এই সূত্ৰটো এতিয়া প্ৰয়োগ কৰিম এতিয়া দেই এতিয়া চোৱা R = কি পালোগৈ তেতিয়াহ'লে A = ρ/L/R দেই এইটো Rটো এইফালে গুচি আহিলে R মান নালাগে এইটো R কি হ'বগৈ ρ/L/R সেইটোকে আমি সূত্ৰটো প্ৰয়োগ কৰিম এতিয়া চোৱা যিহেতু কি হ'ব A = কি ρ/L × A ইয়াত দুডাল পৰিবাহী আছে নহয় প্ৰথম পৰিবাহী আৰু দুডাল পৰিবাহী আছে এইটো হ'ল কি প্ৰথম পৰিবাহীৰ ক্ষেত্ৰত এইটো কি প্ৰথম পৰিবাহীৰ বাবে সূত্ৰ এইটো এতিয়া যাওঁ কি দ্বিতীয় পৰিবাহী বাবে দ্বিতীয় তাঁৰডালৰ বাবে দ্বিতীয় পৰিবাহীৰ কাৰণে এ হ'ব এইটো A1 এইটো হ'ব কি A2 মানে কি হ'ব ইয়াৰ প্ৰত্যেকৰে কিমান ৰোধকতাৰ কিমান দুগুণ নহয় ইয়াৰ আছিলে √1 ইয়াৰ কেইগুণ দুগুণ কি ৰোধ কি এটো কিমান হ'বগৈ এটো মান কি হ'বগৈ কাৰ আগৰটোৰ কেইগুণ অনুপাতটো কিমান 1:2 কৈছে আগৰটোৰ দুগুণ আগৰটোৰ কেইগুণ দুগুণ হ'ব আগৰটো ৰোধ হ'লে কি 2 হ'ব আগৰটোৰ দুগুণ লিখিছোঁ নে নেক্সট এলৰ কিমান এল প্ৰথম পৰিমাণৰটো দ্বিতীয় পৰিমাণৰ কি দুগুণ হয় এই 2L কি হ'বগৈ 2L বুজি পালোঁ একেটাকে লিখি আছোঁ সূত্ৰটো R দেই R হ'লে আৰু কি হ'ল প্ৰথম পৰিবাহীডালৰ দুগুণ আৰু ৰোধৰ কি ৰোধ বুলি কৈছে নহয় তাৰ দুগুণ তাৰো দুগুণ অৰ্থাৎ কি টুৱাইচ R কি আহিলে চবতে টুৱাইচ R বুজি পালোঁ নাই এতিয়া চোৱা এটো মানুহ কি হ'বগৈ তাৰ প্ৰথমডালৰ দুগুণ অনুপাতহে কৈছে আকৌ কি এলৰ মানটো প্ৰথমডালৰ দুগুণ আৰৰ মানটো কি প্ৰথমডালৰ দুগুণ প্ৰত্যেক ক্ষেত্ৰতে দুগুণ হৈ গৈছে এতিয়া কি ওলাব লাগে আমাক অনুপাতহে লাগে ব্যাসৰ অনুপাত কি লাগে আমাক ব্যাসৰ অনুপাত আমি ব্যাসৰ অনুপাত পাওঁ এতিয়া চা কেনেকৈ কৰিম এতিয়া আমি অনুপাত মানে কি প্ৰথমটো দ্বিতীয়টো সন কৰি দিওঁ এতিয়া ওলাব নাই অনুপাত কি হ'ব A/A2 হ'ব A/A2 ইকুৱেল কি হ'ব তাৰ মানখিনি পাতা এ মান কি ρ/L/R ইটো হ'ব কি 2 মানে দেই এইটো একক মানে ৰ'টো মানে এইটো মানে ৰ' মানে পিটো নিচিনা কিন্তু পি নহয় এইটো ভি কাষৰ হা কিন্তু কি 2L/কি 2
R বুজি পাইছ না এই মানটো দুগুণ নহয় জানো সেই দুগুণটো কাটি দিলোঁ এতিয়া কি কয় এটা সঞ্চিন নহয় ন সঞ্চিনক কি কৰিলোঁ পঞ্চিন কৰিলোঁ কি কৰিলোঁ পঞ্চিন কৰিলোঁ rho L R কি ওপৰলৈ যাবগৈ নে সঞ্চিন পঞ্চিন কৰিলে ওপৰত তললৈ যায়গৈ 2R কি হ'ব 2 কি হ'বগৈ 2 rho ইনটু কি হ'ব 2L বুজি পালোঁ হ'ল নাই এতিয়া কি কৰোঁ চোৱা A row cancel AL cancel AR cancel থাকিলে কি হ'ব 2 দুগুণ কিমান 4 থাকিলে কি ইয়াত 2 ইয়াত থাকে 2 দুগুণ কিমান 4 থাকিলে তাত 2 আছে কিমান গ'ল দুবাৰ গ'ল থাকিলে কি 1/2 তেলে A/A তোমাৰ কি ল'লে 1/2 ল'লে এতিয়া ইণ্টাৰেষ্টিং কথাটো আহিব এতিয়া চোৱা কি ল'লে ইয়াক বুজি পালোঁ এতিয়া চোৱা কি হ'ব A/A ইয়াক পাতিছোঁ দেই মই কি হ'বগৈ A তোমাৰ কি হ'ব লাগে 1/2 এতিয়া কথা হ'ল কি মই A মানে কি আছিলে পশ্চাদৰ কালি আছিলে তাৰ পশ্চাদৰ কালি বুলি সূত্ৰটো কি আছিলে পাই R স্কোৱাৰ পশ্চাদৰ কি আছিলে পাই R স্কোৱাৰ হয় নহয় পাই R স্কোৱাৰ ইয়াৰ মানে হ'ব কি পাই R স্কোৱাৰ এইটো হ'ল কি R2 এইটো হ'ল কি R1 তো বুজি পালোঁ এতিয়া চোৱা A পাই কেঞ্চেল থাকিলে কি ইকুৱেল টু 1/2 আছেই নহয় থাকিলে কি R1/R2 ইয়াতো স্কোৱাৰ আছে ইয়াতো স্কোৱাৰ আছে মই কি লিখিব পাৰোঁ হোল স্কোৱাৰ লিখিব পাৰোঁ তো বুজি পালোঁ নাই ইয়াকো কেনেকৈ লিখিব পাৰোঁ চোৱাচোন বাৰু 1/√2 হোল স্কোৱাৰ নহয় জানো বুজি পালোঁ নাই প্ৰশ্ন বিচাৰি চাওঁ R1 হোল স্কোৱাৰ আছে R1 হোল স্কোৱাৰ মানে স্কোৱাৰ আছে R2 স্কোৱাৰ আছে R2 হোল স্কোৱাৰ আছে চব প্ৰশ্ন বিচাৰি পাই গ'লো নেক্সট ইয়ালৈ চাওঁ 1 দুটা পোন কৰিলে কি হ'ব 1 যদি দুটা পোন হ'লে একেই হ'ব আৰু ৰুট দুটা পোন কৰিলে কি হ'ব 2 হ'ব তেনে প্ৰশ্ন বিচাৰি পাইছোঁ নাই তেনে আমাৰ শুদ্ধ হৈছে ইয়াত আমাক লাগে কি অকল ব্যাসৰ অনুপাতহে চোৱা কিমান টেঙৰ দেখিছানে ৰেডিয়াছৰ অনুপাত নাই সোধা ব্যাসৰ অনুপাত দিছে তেনে ব্যাসৰ চোৱা ব্যাসৰ অনুপাত দিছে এতিয়া চোৱা ব্যাস কেনেকৈ হ'ব তেতিয়াহ'লে এই চোৱা A স্কোৱাৰ কেঞ্চেল গ'ল থাকিলে কি R1/R2 1/√2 আমাক লাগে কি লাগে আমাক ব্যাস অনুপাত ব্যাস হ'ল এটা ব্যাস আৰু ব্যাসাৰ্ধৰ সম্পৰ্কটো কি আছিলে ব্যাসাৰ্ধৰ কেইগুণ দুগুণ তেতিয়াহ'লে আকৌ 2টা পোন কি পোন কৰ 2 R1 2R 2 কেলে পোন কৰিলোঁ ব্যাস উলিয়াবলৈ কৈছোঁ কি উলিয়াবলৈ কৈছোঁ ব্যাস তেতিয়াহ'লে ইয়াত 2 পোন কৰাৰ লগে লগে কি ইয়াৰো 2 পোন কৰিব লাগিব নাই ইয়াৰো 2 পোন কৰিব লাগিব ইয়াতো 2 পোন কৰিব লাগিব বুজি পাইছোঁ নাই হৈ গ'ল তেতিয়াহ'লে কি এই ব্যাস 2 পোন কৰাৰ লগে লগে কি হ'ব D1 পালোঁ কি পালোঁ D2 পালোঁ ডাইমিটাৰ তেনেহ'লে এই 2 কেঞ্চেল হৈ গ'ল থাকিলে কোন 1/√2 থাকিলে তেতিয়াহ'লে ইয়াৰ অনুপাতটো কি ওলাব লাগে তেতিয়াহ'লে D1 অনুপাত D2 কি 1:√2 1:√2 ক'ত আছে ইয়াত আছে তেতিয়াহ'লে অপশ্যন কি শুদ্ধ 1:√2 তেতিয়াহ'লে অংকটো 1 নম্বৰ পাজলবিলাক ইমান ঠিক থাকিছে বুজি পালোঁ না আমাৰ ডিটেইলছ বুজাইছোঁ যদি বুজি নোপোৱা মোক কমেণ্ট কৰিব আৰু মই ইয়াৰ 1 নম্বৰ কুৱেশ্যন মেথছৰ 1 নম্বৰ কুৱেশ্যন গোটেইখিনিয়ে কৰি দিম তোমালোকে আৰু সেইকেইটা যিখিনি কুৱেশ্যন কৰিম সেইখিনিয়ে পৰীক্ষাত আহিব 1 নম্বৰ 10 নম্বৰ আৰু ফিজিক্সৰ মানে বিজ্ঞানৰ 10 নম্বৰ সেইখিনি কৰাটো কম হ'ব তোমালোকে খালি চাই থাকিবা বুজি পাইছা যদিহে তোমালোকৰ লাভ হৈছে বুলি ভাবা কমেণ্ট কৰিবা আৰু লগৰ বন্ধুবোৰ শ্বেয়াৰ কৰি দিবা আৰু নতুন আহিলে ছাবস্ক্ৰাইব কৰি থকা চেনেলটো নতুন থেংক ইউ